তাক বহুত কষ্ট কৰি আমি পঢ়াইছোঁ। তাক বহুত কষ্ট কৰি পঢ়াইছোঁ। তাৰ এদিন খবৰ পাম বুলি 2024 চনৰ যি SSCৰ দ্বাৰা SSC GDৰ ভৰ্তি হৈছিলে তাত মই CRPFত লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথম ৰিটেন হৈছিলে, ৰিটেনত কোৱালিফাই কৰি পেলাই ফিজিকেল দিব মাতিছিল, ফিজিকেলৰ পিছতে মেডিকেল হৈছিল। সকলোতে পাছ কৰি পেলাই শেষত যোৱাকালি নিশা 12 বজাৰ পিছতে আৰু মেৰিট লিষ্ট ওলাইছে। মেৰিট লিষ্টত মই CRPFত পাবলৈ সক্ষম হৈছোঁ। হয়, SSC GD এইটো মোৰ দ্বিতীয়বাৰৰ এটেম্প হয়। প্ৰথমবাৰত মোৰ অলপ মাৰ্ক কম আছিলে, সেইবাবে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। সেই 2 নম্বৰ বাৰত মই উত্তীৰ্ণ হ'ব পাৰিছোঁ। মোৰ নাম নমস্কাৰ, মোৰ নাম হৈছে দীপাংকৰ হাতীমতা। ঘৰ মোৰ উলুৱনি, কলিয়াবৰ উলুৱনি। মোৰ দেউতা এখন সৰু দোকান আছে, গেলামাল দোকান আছে উলুৱনি চাৰিআলিতে। আৰু মোৰ দেউতাৰো কোনো চৰকাৰী চাকৰি নাছিলে। ঘৰখনৰ এইটো প্ৰথমটো চৰকাৰী চাকৰি। ভাল লাগিছে। আহিছে সকলো আহিছে, বন্ধুবৰ্গও আহিছে, স্কুলৰ শিক্ষাগুৰুসকলেও ফোন কৰি বা যেনেকৈ নহওক খবৰটো লৈছে। আৰু প্ৰেক্টিচ মই ৰানিং প্ৰেক্টিচ মই গান্ধী ফিল্ডতে কৰিছিলোঁ, কলিয়াবৰ মহাবিদ্যালয়ৰ সন্মুখত থকা। ৰাতিপুৱা 5টা বজাত যাওঁ ঘৰৰ পৰা, প্ৰেক্টিচ কৰি উভতি আহিলে 8টামান বাজে। তাৰপিছত দিনটো ঘৰত থাকি আকৌ আবেলি 3টামান বজাত যাওঁ। 3টাৰ পৰা সন্ধিয়া 5টা-6টামানলৈকে প্ৰেক্টিচ কৰোঁ। তাৰ মাজত পঢ়া শুনা চলাই আছিলে। ক'বলৈ ভাষা নাই, মোৰ বহুত দুখ লাগিছে। তাক বহুত কষ্ট কৰি আমি পঢ়াইছোঁ। তাক বহুত কষ্ট কৰি পঢ়াইছোঁ। তাৰ এদিন খবৰ পাম বুলি হয়, মন খুব ভালেই লাগিছে। বহুত কষ্টৰ মূৰত পঢ়াই শুনাই সৰুকৈ দোকান এখন দি লৈ পেলাই যেনে তেনে তাক অকণমান আগুৱাই নিছোঁ। আৰু তাকে কালি ৰাতি খবৰটো পাই খুবেই মোৰ খুব ভাল লাগিছে। তাক বহুত কষ্ট কৰি আমি পঢ়াইছোঁ। তাক বহুত কষ্ট কৰি পঢ়াইছোঁ। তাৰ এদিন খবৰ পাম বুলি চনৰ যি SSCৰ দ্বাৰা SSC GDৰ ভৰ্তি হৈছিলে তাত মই CRPFত লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথম ৰিটেন হৈছিলে, ৰিটেনত কোৱালিফাই কৰি পেলাই ফিজিকেল দিব মাতিছিল, ফিজিকেলৰ পিছতে মেডিকেল হৈছিল। সকলোতে পাছ কৰি পেলাই শেষত যোৱাকালি নিশা 12 বজাৰ পিছতে আৰু মেৰিট লিষ্ট ওলাইছে। মেৰিট লিষ্টত মই CRPFত পাবলৈ সক্ষম হৈছোঁ। হয়, SSC GD এইটো মোৰ দ্বিতীয়বাৰৰ এটেম্প হয়। প্ৰথমবাৰত মোৰ অলপ মাৰ্ক কম আছিলে, সেইবাবে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। সেই 2 নম্বৰ বাৰত মই উত্তীৰ্ণ হ'ব পাৰিছোঁ। মোৰ নাম নমস্কাৰ, মোৰ নাম হৈছে দীপাংকৰ হাতীমতা। ঘৰ মোৰ উলুৱনি, কলিয়াবৰ উলুৱনি। মোৰ দেউতা এখন সৰু দোকান আছে, গেলামাল দোকান আছে উলুৱনি চাৰিআলিতে। আৰু মোৰ দেউতাৰো কোনো চৰকাৰী চাকৰি নাছিলে। ঘৰখনৰ এইটো প্ৰথমটো চৰকাৰী চাকৰি। ভাল লাগিছে। আহিছে সকলো আহিছে, বন্ধুবৰ্গও আহিছে, স্কুলৰ শিক্ষাগুৰুসকলেও ফোন কৰি বা যেনেকৈ নহওক খবৰটো লৈছে। আৰু প্ৰেক্টিচ মই ৰানিং প্ৰেক্টিচ মই গান্ধী ফিল্ডতে কৰিছিলোঁ, কলিয়াবৰ মহাবিদ্যালয়ৰ সন্মুখত থকা। ৰাতিপুৱা 5টা বজাত যাওঁ ঘৰৰ পৰা, প্ৰেক্টিচ কৰি উভতি আহিলে 8টামান বাজে। তাৰপিছত দিনটো ঘৰত থাকি আকৌ আবেলি 3টামান বজাত যাওঁ। 3টাৰ পৰা সন্ধিয়া 5টা-6টামানলৈকে প্ৰেক্টিচ কৰোঁ। তাৰ মাজত পঢ়া শুনা চলাই আছিলে। ক'বলৈ ভাষা নাই, মোৰ বহুত দুখ লাগিছে। তাক বহুত কষ্ট কৰি আমি পঢ়াইছোঁ। তাক বহুত কষ্ট কৰি পঢ়াইছোঁ। তাৰ এদিন খবৰ পাম বুলি হয়, মন খুব ভালেই লাগিছে। বহুত কষ্টৰ মূৰত পঢ়াই শুনাই সৰুকৈ দোকান এখন দি লৈ পেলাই যেনে তেনে তাক অকণমান আগুৱাই নিছোঁ। আৰু তাকে কালি ৰাতি খবৰটো পাই খুবেই মোৰ খুব ভাল লাগিছে।